ঠিকানা আহি গেল চবে বনাও ময়ো বনাওঁ আৰু স্কুলত গৈছিলোঁ এতিয়াই কেনে ঘৰ পালোঁ গা চা ধুই ভাত চাত খাই এতিয়া মই যাব আছোঁ কম্পিউটাৰ আপোনালোকে চাই থাকক আৰু গেছ মই কম্পিউটাৰৰ পৰা ডাইৰেক্ট আহি গ'লোঁ ব্লগত লাগি গ'লোঁ একদম আপোনালোক আজি মই দেখাম গধূলিৰ পৰিৱেশটো কেনে লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব যে আমাৰ এই গধূলিৰ পৰিৱেশটো এই ব্লকৰ ৰাস্তাটো দি অলপমান সোমাই আহিলে পাব আপোনালোকে আৰু স্পষ্ট নাচাগে কিবা বোলে ৰাৱণ বোলে বা এই থিয়েটাৰ ফেচবুকৰ প্ৰিয় সি আৰু এখন থিয়েটাৰ আছে আমাৰ বৰদৈচিলে থিয়েটাৰ কৈ দিয়ক আপোনালোকক কৈ আছোঁ আৰু গেছ এখন থিয়েটাৰ হ'ব আমাৰ বৰপুলত আৰু গেছ আজি বিশেষ বস্তু দেখাব নোৱাৰিলোঁ আজি মোৰ স্কুল আছিল সেইকাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকে প্লিজ বেয়া নাপাব চৌমুখত এখন পশু চিকিৎসালয় আছে আপোনালোকে চাই যাব বঢ়িয়াকৈ আপোনালোকক দেখাই আছোঁ আৰু গেছ এখন আহিছে আমাৰ চৌমুখাৰ চকৰ পশু চিকিৎসালয় আপোনালোকৰ যদি কিবা পশুৰ কিবা আছে আপোনালোকে আহি কেনে ইয়াত দেখাব পাৰে আৰু গাইছ আজিৰ ভিডিঅ'টো মই এটাই সমাপ্ত কৰিলোঁ যে আজি স্কুল আছিল মই সেইকাৰণে মিনি ব্লগ বনালোঁ আপোনালোকে বেয়া নাপাব কলজাৰ ভাইয়াত আপোনালোকে চাই যাব প্লিজ।